নমস্কাৰ। শিৱৰাত্ৰি কেৱল এটা উৎসৱৰ দিন নহয়, এইটো হৈছে মহাদেৱৰ সংযোগ কৰা আটাইতকৈ শক্তিশালী পবিত্ৰ ৰাতি বা দিন বুলি মনা যায়। শিৱৰাত্ৰিত মাথো 1 ঘণ্টা আপোনালোকে মৌন ব্ৰত পালন কৰক। দেখিবলৈ পাব আপোনালোকৰ জীৱনৰ সকলো দুখ কষ্ট দূৰ হ'ব আৰু জীৱন সলনি হৈ পৰিব। ভাগ্য আপোনালোকৰ পৰিৱৰ্তন হৈ পৰিব। মহাশিৱৰাত্ৰিত 1 ঘণ্টা মৌন ব্ৰত পালন কৰিলে কি হয়, কেনেকৈ কৰিব লাগিব আৰু কি ভুল কৰিব নালাগিব, আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। প্ৰথমতে আমি জানি লওঁ মৌন ব্ৰত মানে কেৱল কথা নোকোৱাই নহয়। মৌন ব্ৰত মানে হ'ল মুখৰ মৌনতা, মনৰ মৌনতা আৰু মনত কেৱল মহাদেৱৰ নাম গুণ লৈ থকা। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে মহাদেৱে মৌনতা বেছিকৈ ভাল পায়। সেইকাৰণে যিসকল ভক্তই মৌনতা বা মৌনভাৱে থাকে তেওঁলোকৰ ওপৰত মহাদেৱৰ অতিশয় শুভ প্ৰভাৱ পৰিবলৈ ধৰে, যাৰ ফলত তেওঁলোকে যেনেধৰণে পূজা পাতল কৰে আৰু যেনেধৰণে মহাদেৱক আৰাধনা কৰে তেনেধৰণে তেওঁলোকে ফল পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। 1 নম্বৰটো, মন সম্পূৰ্ণভাৱে শান্ত কৰিবলৈ হ'লে আজিৰ দিনত আপোনালোকে অকণমান হ'লেও মৌনতা অৱলম্বন কৰাটো দৰকাৰ। আজিৰ যুগৰ মানুহৰ ডাঙৰ সমস্যা হৈছে যে অশান্ত মন। শিৱৰাত্ৰিত 1 ঘণ্টা মৌনতা পালন কৰিলে বা মৌনতা ব্ৰত পালন কৰিলে আপোনালোকৰ মন ধীৰ হ'ব আৰু ভয় আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। ভিতৰৰ অস্থিৰতা আপোনালোকৰ লাহে লাহে শেষ হৈ পৰিব। মনৰ আগ্ৰহ বৃদ্ধি পাবলৈ ধৰিব আৰু নতুনকৈ আপোনালোকৰ ধাৰ্মিক গুণ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। আধ্যাত্মিক ক্ষেত্ৰত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। বহু ভক্তই কয় যে 1 ঘণ্টা মৌন ব্ৰত পালন কৰিলে 1 বছৰ আপোনালোকৰ টোপনি যদি অশান্ত হৈ আছে সেই টোপনি আপোনালোকৰ শান্ত হৈ পৰিব আৰু এবছৰত যি আপোনালোকৰ টেনশ্যন আছে সেই সকলোবোৰ টেনশ্যন আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। 2 নম্বৰটো, আমি দৈনন্দিন জীৱনত জানি অজানিতে বহু কথা কৈ দিওঁ। কেতিয়াবা বহু ভাল কথাও আমি কৈ থাকোঁ আৰু কেতিয়াবা আমি বহু বেয়া কথাও কৈ থাকোঁ। মহাশিৱৰাত্ৰিৰ দিনা যদি আপোনালোকে 1 ঘণ্টা মৌনতা ব্ৰত পালন কৰে তেনেহ'লে আপোনালোকৰ কথাৰে কৰা কাম আপোনালোকৰ সিদ্ধি হৈ পৰিব। তাৰ পিছতো আপোনালোকৰ ঘৰত দেখিবলৈ পাব যে দুখ কষ্ট দূৰ হৈ পৰিব। মনৰ পৰা নিগেটিভ শক্তি সমাপ্ত হৈ পৰিব। জীৱনত যদি কিবা সমস্যা আপোনালোকৰ চলি আছিল সেই সমস্যাবোৰো আপোনালোকৰ জীৱনৰ পৰা নোহোৱা হৈ পৰিব। ঘৰলৈ নতুন নতুন সুখবৰে আহিব আৰু লগতে মহাদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব। মহাদেৱৰ আশীৰ্বাদ লাভ কৰাৰ ফলত আপোনালোকৰ পৰিকল্পিত সকলো কাম সম্পূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। কথাৰ পৰাই আপোনালোকৰ পাপ ধ্বংস হৈ পৰাৰ প্ৰবল সম্ভাৱনা থাকিব। 3 নম্বৰটো, শিৱৰাত্ৰিৰ দিনা যদি আপোনালোকে 1 ঘণ্টা মৌনতা ব্ৰত পালন কৰে তেনেহ'লে মহাদেৱৰ পৰম কৃপা লাভ কৰিব পাৰিব। ভোলানাথ অতি সোনকালে আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ পৰিব। ফল ধন আৰু ডাঙৰ পূজা আপোনালোকে কৰিব নালাগে। শুদ্ধ ভাৱ আৰু মৌনতা আপোনালোকে অৱলম্বন কৰিব। মৌনতা হৈছে মহাদেৱৰ অতিশয় প্ৰিয়। সেইকাৰণে এইদিনা আপোনালোকে কমেও 1 ঘণ্টা মৌনতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। কোৱা হয় যে শিৱৰাত্ৰিত যিমানেই আপোনালোকে মৌনতা ব্ৰত পালন কৰিব আপোনালোকৰ জীৱনত তিমানেই ডাঙৰ সমস্যা সমাধান হৈ পৰিব নিজেই। 4 নম্বৰটো, মৌন ব্ৰত পালন কৰিলে একাগ্ৰতা আৰু স্মৰণ শক্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যায়। মৌনতা ব্ৰত পালন কৰি মনৰ ভিতৰত আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰটো জাপ কৰিব। মগজু শান্ত হৈ পৰিব আৰু মগজুৰ শক্তি বৃদ্ধি পাবলৈ ধৰিব। ছাত্ৰ ছাত্ৰীসকলে চাকৰি কৰা লোকসকলে এই কাম আপোনালোকে কৰিব পাৰে বা এই সৰু এটা উপায় আপোনালোকে কৰিব পাৰে। দেখিবলৈ পাব যে মনৰ একাগ্ৰতা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব আৰু মনৰ শক্তি দুগুণ বৃদ্ধি পাবলৈ ধৰিব। ঘৰ পৰিয়ালতো শুভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব। স্মৃতি শক্তি আপোনালোকৰ বৃদ্ধি বা প্ৰসাৰ ঘটিবলৈ ধৰা দেখিবলৈ পাব। ইয়াৰ উপৰিও মহাদেৱৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত সকলো আধৰুৱা কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰিব। শিক্ষাৰ ক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব। চাকৰি কৰি থকা লোকসকলৰ চাকৰিৰ জীৱনত উন্নতি আৰু পদোন্নতি দেখিবলৈ পোৱা যাব। 5 নম্বৰটো, মৌনতা ব্ৰত পালন কৰিলে আপোনালোকৰ নিগেটিভ শক্তি দূৰ হ'ব। শিৱৰাত্ৰিৰ ৰাতি অতিশয় শক্তিশালী ৰাতি বুলি মনা গৈছে। এই সময়ত মানুহে মৌনতা ব্ৰত পালন কৰিলে দুষ্ট চক্ৰ আপোনালোকৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰিব। নিগেটিভ শক্তি আপোনালোকৰ শক্তিশালী
হৈ নপৰিব আৰু পজিটিভ শক্তি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিবলৈ ধৰিব। অশুভ প্ৰভাৱ আপোনালোকৰ ওপৰত কেতিয়াও নপৰিব। এই সকলোবোৰ আপোনালোকৰ জীৱনৰ পৰা এৰি চলিব আৰু আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। পজিটিভ শক্তি জাগ্ৰত হ'বলৈ ধৰিব আৰু ঘৰৰ পৰা দুখ কষ্ট দূৰ হৈ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিবলৈ ধৰিব। ঘৰত মহাদেৱ আৰু মা পাৰ্বতীৰ শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। এতিয়া আমি জানি লওঁ আহক মৌনতাৰ ব্ৰত আপোনালোকে কেতিয়া পালন কৰিব আৰু কোন সময়ত পালন কৰাটো অত্যন্ত শুভ বুলি মনা গৈছে। শিৱৰাত্ৰিৰ দিনাখন ৰাতি আপোনালোকে 11 বজাৰ পৰা 12 বজাৰ সময়খিনি মৌনতা ব্ৰত পালন কৰাৰ কাৰণে অত্যন্ত উত্তম বুলি মনা গৈছে। বা দিনৰ যিকোনো সময়তো আপোনালোকে 1 ঘণ্টা মৌনতা ব্ৰত পালন কৰিব পাৰে। বিশেষকৈ শিৱৰাত্ৰিৰ দিনা ৰাতি 11 বজাৰ পৰা 12 বজাৰ সময়খিনি অত্যন্ত উত্তম বুলি কোৱা হৈছে। এই সময়ত আপোনালোকে মোবাইল টিভি ব্যৱহাৰ কেতিয়াও নকৰিব। মহাদেৱৰ ফটো বা লিংগৰ আগত বহি আপোনালোকে ধ্যান কৰিবলৈ চেষ্টা কৰিব বা যদি আপোনালোকৰ ঘৰত শিৱলিংগ নাই বা মহাদেৱৰ ফটো নাই তেনেহ'লেও আপোনালোকে ঘৰতে শান্ত মনেৰে মৌনতা ব্ৰত পালন কৰিবলৈ চিন্তা কৰিব বা মৌনতা ব্ৰত পালন কৰিব। এনেকৈ কৰিলে মহাদেৱ সাক্ষাৎ আহি আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ জীৱনৰ পৰা সকলো দুখ কষ্ট দূৰ হৈ পৰিব। ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থ অহাৰ বাট আপোনালোকৰ ঘৰত মুকলি হৈ পৰিব। মৌন ব্ৰত যেতিয়া আপোনালোকে পালন কৰিব সেই সময়ত আপোনালোকে এই কথা কেতিয়াও চিন্তা নকৰিব। কেতিয়াও কাৰো বিষয়ে আপোনালোকে বেয়াকৈ চিন্তা নকৰিব বা কাৰো বেয়াকৈ আপোনালোকে কথা নাভাবিব। মৌন ব্ৰতৰ শুভফল আপোনালোকৰ ওপৰত তেতিয়া নপৰিব। মহাদেৱ সন্তুষ্ট হৈ নপৰিব, বৰঞ্চ মহাদেৱৰ খং উঠিব, যাৰ ফলত আপোনালোকে যিমানেই পূজা পাতল নকৰক কিয় কেতিয়াও ইয়াৰ ফল আপোনালোকে লাভ কৰিব নোৱাৰিব বা ইয়াৰ শুভ ফল আপোনালোকৰ ওপৰত নপৰিব। সেইকাৰণে মৌন ব্ৰত পালন কৰাৰ ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব আৰু মনত কেতিয়াও বেয়া চিন্তা আপোনালোকৰ নানিব। বন্ধু বান্ধৱীসকল, শিৱৰাত্ৰিত আপোনালোকে 1 ঘণ্টা মৌন ব্ৰত পালন কৰক। এই এটা সৰু কাম হ'লেও আপোনালোকৰ জীৱন সলাই তুলিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি লৈ আহিব, এটাৰ পিছত আনটো সফলতা আপোনালোকে অৰ্জন কৰিব পাৰিব আৰু মহাদেৱ আৰু মা পাৰ্বতী সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। জীৱনত যি চলি আছিল সমস্যা সেইবোৰ দূৰ হ'ব। ঘৰৰ পৰা গ্ৰহ দোষ, নক্ষত্ৰ দোষ আৰু আপোনালোকৰ বেদ দোষ, ছায়া দোষ এই সকলোবোৰ দূৰ হৈ পৰিব। সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'ব আপোনালোকৰ ঘৰলৈ, যাৰ ফলত আপোনালোকৰ অত্যন্ত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। যদি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে উপকাৰী যেন লাগিছে তেনেহ'লে ভিডিঅ'টো নিশ্চয় লাইক এটা কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গ তথা আত্মীয়ৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে হৰ হৰ মহাদেৱ।